নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 16 তাৰিখত এখন নোটিছ বাহিৰ হৈছে। সেই নোটিছখনত কি আছিলে যে 17 তাৰিখত ৰেজাল্ট দিয়া নহ'ব, অৰ্থাৎ 21 তাৰিখৰ পিছতহে ৰেজাল্ট দিয়া হ'ব। ইয়াত দেখা এই নোটিছখন ৰিয়েল হয় নে নহয় তোমালোকক বুজাই দি আছো। তোমালোকে এটা কথা মন কৰা, এই নোটিছখন অলপ কিন্তু ব্লাৰ হৈ আছে। আচলতে আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা যিবোৰ নোটিছ বাহিৰ হৈছে তাত কোনো ধৰণৰ এনেকুৱা নোটিছে নাই, এনেকুৱা ব্লাৰ হোৱা নোটিছ নাই। যেহেতু এই নোটিছখন ব্লাৰ হৈছে, গতিকে এই নোটিছখন ৰিয়েল নহয়, ফেক হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই নোটিছখন বিশ্বাস নকৰিবা। নাজানো এইবাৰ এইচএছ 2026ৰ ষ্টুডেণ্টৰ লগত কি হৈ আছে। একচুৱেলি আগতে এনেকুৱা হোৱা নাছিল, এইবাৰ এনেকুৱা হৈ আছে। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে ইমান কষ্ট কৰি ভিডিঅ' বনাই থাকোঁ, তোমালোকে ছাপোৰ্ট নকৰা। তোমালোকে ছাপোৰ্ট কৰিলেহে মই আগুৱাই যাব পাৰিম। তো ছাত্ৰ ছাত্ৰীসকল মোৰ এই চেনেলত এইচএছ ছেকেণ্ড ইয়াৰৰ অল নোটছ ভিডিঅ'ৰ যোগেদি পাব, আৰু এইচএছ ফাইনেল এক্সামৰ বাবে এইবোৰ নোটছ বহুত ইম্পৰ্টেণ্ট হ'ব। গতিকে চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।